গৰিমা বৌ জুবিনদাৰ পোষ্টমৰ্টম ৰিপৰ্ট পাইছে আপুনি কৈ দিয়ক 26ত জালুকবাৰী সমষ্টিত নিৰ্বাচন খেলিম জুবিন অনুৰাগী আপোনাক জিকাব জুবিনদাৰ ন্যায় ল'ব পাৰিব Over the last few months there has been an attempt in Assam to disturb the peaceful situation out here and some fringe elements also tried to hijack it during taking advantage of Zubin Garg আজি আমাৰ অসমত সমস্যা কি হৈছে অসমত ম্যাক্সিমাম আপোনালোকে জানে যিবিলাকে জুবিনৰ কাৰণে সোশ্যাল মিডিয়াত লিখি আছে তা দুটা গ্ৰুপ আছে এটা হল অনুৰাগী যোনে হসাকৈ জুবিনৰ ন্যায় বিচাৰে জুবিনৰ আত্মাৰ শান্তি বিচাৰে এটা হল অনুৰাগী আনটো গ্ৰুপ হৈছে যে এই সুযোগতে বিজেপি ঘৰুৱাব পাৰো নি যেনেকৈ পৰখিয়ে মই গৰিমাৰ ঘৰত গৈছিলো মোক কৈছে যে দাদা আমাক পুৰা সিকুৱেন্সটো লাগে কোৰ পৰা কি হৈছিল সেইটো হল এটা জেনুইন কনসার্ন আনফালে এটা পাৰ্টি থিয় হৈছে এটি জুবিনৰ গান জীৱনত শুনাই নাই ম্যাক্সিমাম তেওঁলোকে বাংলাদেশৰ পৰা সিঙ্গাৰ আনে আৰু বাংলাদেশৰ সিঙ্গাৰে তাতে গান গায় এটা তেওঁলোকে আজি ৰাতিপুৱা মই এটা এগৰাকী এই ধৰণৰ মানুহে ৰাতিপুৱা এটা ফেসবুক দিছে যে এই সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশন উঠাই দিব লাগে এখেতে ৰাতিপুৱাৰ পৰা তেওঁ চিঞৰি আছে যে এইটো সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশন উঠাই দিব লাগে এওঁটো কেতিয়াও জুবিনৰ গান শুনা নাই কাৰণ ইছলাম ধৰ্মৰ নিয়মতে মৌলবীসকলে গান শুনিবই নোৱাৰে আপোনালোকে যদি তেওঁলোকে এন্টাৰটেইনমেন্টত যাব নোৱাৰে আপোনালোকে চাই ল'ব যে ইছলামৰ নিয়ম হৈছে তেওঁলোকে গান বাজানা এবিলাকত যদি কোনবা ইয়াত ইছলাম ধৰ্ম কৰা সাংবাদিক আছে কব যে অন্তত মৌলবী সকলে এটো যাবই নোৱাৰে ৰাতিপুৱা চাই চাই মই হাঁহি আছো আপুনি এতিয়া তেওঁৰ এইটো শুনিব লাষ্টত গৈ গৈ তেওঁ কৈছে যে এইটোৱে সুযোগ জালুকবাৰী সমষ্টিত হেৰি উঠাই দিব লাগে গৰিমা গাৰ্গক ইলেকশন উঠাব লাগে তো এইটো কি পৰ্যায়ত গৈছে আপোনালোকে এটা বুজি পাব পাৰে সেইকাৰণে মই ভাবো যে জুবিন ডিজাৰ্ভ বেষ্ট অফ দা ৰেসপেক্ট